আৰু ক'বলৈ কথা ঢেৰ আছে সেইবোৰ কথা ক'বলৈ হ'লে এতিয়া আপোনাৰ মুখ খুলি নল'ব মোক শুনিবলৈ কিবা বাকী থাকিলে নে আগতে একাল মানুহৰ পৰা শুনিলো এতিয়া আকৌ নিজৰ পুত্ৰ বোৱাৰীৰ পৰা সেইবোৰ কথা শুনিছো হা সেই মানুহজন ঢুকুৱা 7 মাহৰ পিছত মোৰ শহুদেউতা মানে ঢুকাওঁতে সেই আপুনি 7 মাহৰ হওঁতেই আপুনি সেই বাগানৰ মাজত কি কৈছিলে সেইটোৱেইটো মোৰ ডাঙৰ ভুল আকৌ বাগানত বিচাৰি গৈছিলো কচু তেনেকুৱাতে আকৌ জগেশ্বৰ পিতাকে সেই বাগানতে দৰৱ দি আছিলে সেই তেতিয়াই মই জগেশ্বৰ পিতাকৰ লগত 2-এষাৰ কথা পাতিলো সেয়াকে আকৌ মানুহে দেখিলে আঁতৰৰ পৰা খুৰীদেউ সেয়া বাগানৰ মাজত লিলিমাই সেই বননামটোৱে আজীৱন থাকি গ'লো আজিলৈকে মই মানুহজনী সেই বননামটোৰ পৰা কিন্তু মুকলি নহ'লো আৰু বৰষুণ দিলে হে অকলে মানুহজনী কোনফালে কি কওঁ এজনী ৰ'দত নোলায় বৰষুণত নোলায় ৰ'দ দিলে ক'ব কোলা পৰিম বাহিৰলৈ নোলাওঁ এতিয়া গোটেই বৰষুণ দিছে সেও কাপোৰকেইটা নিবলৈ তাইক ক'লো হাৰাম জাতি শুই আছে বিচনাত গোটেই বৰষুণ দিছে সেই বালজনী তৰু বৰ চিঞৰ বাখৰখন কৰি থাকে এইকেইটা হাঁহ আছে তাৰ নেজানো নহয় আৰু আমাৰ পাছফালে হাঁহ চৰিয়ে থাকে যোৱাবাৰ সেই পকৰ ঘৈণীয়েকৰ হাঁহকেইটা হেঁপাহে নিলে নেকি হ'বলা ঘৰত যিখন মেখেলা দাঙি কাজিয়া লাগিবলৈ আহিছে মই বোলো সেও চা খাবলৈ নেপালেও মই তহঁতক হাঁহ মাৰি নাখাওঁ কেতিয়াও পকৰ ঘৈণীয়েকে যিখন কাজিয়া লাগিছেহি মোৰ লগত হাঁহ চাই নিবিহি দেই গম নাপাওঁ গোটেই বৰষুণ দিছে মই কাপোৰ ভৰাবলৈ আহিলো বাকলি পৰি আছিলো ঐ পাখৰি শুই থাক গোটেই পেনে বদিছে পিছফালে মেলি থৈছে গোটেই ভুইটা মাৰে ভৰাবলগীয়া হৈছে বাপেৰৰ ঘৰটো তেনেকে খাইছিলে নেকি শুই মৰতি শুই থাক গিৰে আহিলে শুবি বিচনাত গা বেয়া হ'লে মানে শুবি বিচনাত এতিয়া আকৌ বৰ চল পাইছ মই ধুন দেখুৱাম তহঁতক তাই চেমিজটো মই ইমান কলো হেও সেইফালে আগফালে নেমেলিবি সেইফালে মেলেগে গৈ পেলাই বৰষুণ দিছেচোন পাখৰি তোলে এতিয়ালৈকে থৈ দিয়া নাই গোটেইখিনি ভৰালো বৰষুণ দিছে মোৰ ভাগৰ চেমিজটো আছিলে আনিলে নে নাই আনিলো তোৰ ভাগৰ ব্লাডাৰকেইটা আনিলো পাখৰি অথনিৰ পৰা শুই আছে ইমান কলো মই বোলো উঠ কিবা এটা কৰ কণী পাইছা নেকি বিচনাত কণী পাইছ মই কাম বনকেইটা কৰিহে বিচনাখনত কাটি হৈছিলো পটককে টোপনি গলো তহঁতৰ সেয়াই এপৰে আহিলে শুবি এপৰ বিলাহীকেইটা বোলো ৰ'দত দেচোন বিলাহী আচাৰ কেইটামান বনাম সেইবোৰ কাণ্ড কাৰখানা নাই তহঁতৰ একদম কাম এখন নাজানে কেনেকুৱা চটাই পাখৰিও এইবোৰ মতা বিচাৰি মতা পতাই আকৌ পটককে আহিব জানে আকৌ বেলা কাম এটা নকৰিলে একদম যিখনহে বদনাম গায় বোৱাৰীক একদম বোৱাৰী হিচাপে ৰাখিবলৈ বিচাৰে কোনো দিন আপোন হ'ব নোৱাৰিবি কিমান কৰিবি আৰু ঘৰ সৰা পৰা চোতাল সৰালৈকে আপুনি ঘৰটো এতিয়াহে সাৰিবলৈ সময় পালে এতিয়া নাখাই কেতিয়া খাৰিব লাগে পোহাইছেহে ৰাম সেইকাৰণে মই আপোনাক সদায় কৈ থাকো অকণমান সোনকালে উঠক কিহৰ আপুনি কৈ থাকে নিজৰ বোৱাৰীজনী কিহৰ আপুনি কৈ থাকে হে তই বয়সত মোতকে ডাঙৰ আকৌ তই আকৌ তোক আপুনি বুলি ক'লে মানে আকৌ তই বেয়া পালে নহ'ব নহয় বয়সত ডাঙৰ মই কোন ফালৰ পৰা বয়সত ডাঙৰ দেখিলে আপোনাৰ চাৰ্টিফিকেট দেখাব লাগে নেকি চাৰ্টিফিকেট দেখাব নালাগে দেই তোমাৰ ভাবে এইখন চাৰ্টিফিকেট দেখিলেই গম পায় তুমি যে মোতকে বয়সত ডাঙৰ দুদিনমান মই জনা আছে তুমিহে বৰ একেবাৰে ফুল কুমলীয়া নহ'ব পাৰো কিন্তু আমুকি ফুল কুমলীয়া নহ'লেও কিন্তু তুমি মোতকে যে বয়সত ডাঙৰ সেইটো একদম সঁচা কথা দেই আপোনাৰ একদম উঠ চেপিলে গাখীৰ ওলাব আপোনাৰ সেই কুমলীয়া বয়সতে যদি বিয়া সোমাই লৈ ল'ৰাই এতিয়া বিয়া পাতি মোক আনিলে এতিয়া আপুনি কোন ফালৰ পৰা কুমলীয়া হ'ল হে তাকে কৈছো ইমান বুঢ়ী মাল এটা লৈ আহিলে মানে ল'ৰাই মই কৈছো নহয় বুঢ়ী বুলি মানে এটা সাংঘাতিক বুঢ়ী কিন্তু গোটেই মানুহে কয় বোলে খুইদৰ বোৱায়েকতকে বোলে খুইদৰ বোলে হয় বয়সত সৰু বোলে বোৱায়েক বোলে ডাঙৰ গোটেই মানুহখিনিয়ে কয় আকৌ তই বেয়া পালে নহ'ব নহয় তই বুঢ়ী হৈ আছিলি ঘৰতে কি কাৰণত আমাৰ ল'ৰাটোক ফচাই পেলাই মুঠতে বিয়াখন সোমাই গুচি আহিলি মোৰে ফুটা কপাল বুজিছে সেই আপোনাৰ নিচিনা সেইটো বুঢ়াটোলে আহিলৈ মোৰ এতিয়া জীৱনটো ধ্বংসহে হ'ল কোন ফালৰ পৰা দেখিছে আজিলৈকে ল'ৰা ছোৱালীটো মুখ এটা দেখিবলৈ পাইছে জানো নাতি পুতি মোক নাজানো নহয় তহঁতিহে জানে আকৌ কি কৰি থাকা ল'ৰা ছোৱালী নেদেখা আকৌ মই কি জানোনো মুঠতে কেনেবাকৈ আকৌ নাতি মোক নেদেখিবলৈ হ'লে ঘৰৰ পৰা ওলাবি আকৌ দেই মই এতিয়াই কৈ থৈছো ঘৰৰ পৰা ওলাবি বুঢ়ী বুলি ক'লে বেয়া পায় বুঢ়ীয়ে আকৌ তই কেলে নহ'ব গোটেই মানুহে কৈছে আকৌ বুঢ়ী বোলে খুইদৰ বোলে বোৱায়েক বোলে খুইদতকৈ ডাঙৰহে অল্প নাযাব মুঠতে মোৰ জীৱনত সুখ নহ'ল আৰু দেই মোৰ জীৱনত সুখ নহ'ল আৰু কেতিয়াও
হে সেই জীয়ৰী কালতে বাপেকটো মৰিলে গোটেই মানুহখনে বদনামৰ ভাইখিনি মোকে দিলে হে বিধৱা মাইকী বুলি যিখন মানুহে হাঁহিলে বোলে এই বিধৱাজনীয়ে বোলে গাঁওখনৰ ল'ৰাবোৰ ধ্বংস কৰিব হে গোটেই মাইকীকেইজনীয়ে ক'লে বোলে খুইদেউ বোলে হেৰি গোটেই বোলে এজনী বোলে ভাল নহয় বিধৱা বোলে এজনী বোলে গিয়েকটো মৰিলে এতিয়া কাৰ লগত কি কৰিব সিপিনে সেই হাৰাম জাতিকেইজনী পুৱেককেইটা আহি পেলাই গোটেই ৰাতি দৰ্জা ভাঙো যেন কয়হে কুটিয়াই থাকেহি মই নকওঁ বুলিহে ক'লে ঢেৰ কথা ক'ব পাৰোঁ কিন্তু আজিলৈকে দাগ লগোৱা কাম নকৰিলোঁ হে ল'ৰাটো কিমান কষ্টই তুলি মেলি ডাঙৰ দীঘল কৰিলোঁ এই হাৰাম জাতিজনী বুঢ়ীজনী লাগি পেলাই কেনেকেনো ফচালে ঈশ্বৰ মোৰ ল'ৰাইহে এনেকুৱা ছোৱালীবোৰ পায় হে এইজনী ফাল গোটেইজনী ল'ৰা কেটেঙা এইজনীক বাৰু চম্ভালিব পাৰিছেনে বাৰু হে একদম মোৰ পচন্দ নহ'ল দেই মোৰ বোৱাৰী একদম পচন্দ নহ'ল কিন্তু ঐ বুঢ়ী তোৰ মোবাইলটো ৰাতিপুৱাৰ পৰা একদম ইমানেই পিটিকিছে মোবাইলো একদম মাকৰ বাপেকৰ বিয়া দেখি গৈছেগৈ আকৌ দেই পিটিকা বস্তু পিটিকিবই লাগিব হাতত বুকুত ভৰাই লৈ শুই থাকিলেহে হ'ব এইটোৱে যদি কথা ক'ব পৰা হ'লে একদম চিঞৰি গ'লগৈহেঁতেন মুঠতে তই অকণমান মই এই অকণমান ফুৰি আহোঁগৈ গৈ পেলাই যাওক ঘৰে কথা বুটলি আনি আকৌ বুঢ়াকৰ লগত কাজিয়া লাগিব নহয় কথাই বুটলো বা যিয়ে নকওঁ সেই বুলি ওচৰ চুবুৰীয়া ঘৰলৈ নাযাম নেকি খাবলৈ ক'ৰ পৰা পাইছ পুৱেৰে খুৱাইছেহে নেকি মই আনি দিলেহে চুবাবলৈ পাওঁচোন কথা ক'বলৈ আহিছে ঘৰ দুৱাৰ মাৰি পেলাই কেনিও নাযাবি গোটেই কুকুৰা ছাগলী গৰু সোমাব আকৌ দেই ইহঁতৰ ঘৰ গৰু ছাগলী গোটেইবোৰ সোমাই পেলাই তহলিং কৰে আকৌ সেইদিনাখনি চাউল বস্তা খালে তোক কিন্তু মুৰাকলি ভাঙি দিম আকৌ কেনেবাকৈ গৰু ছাগলী সোমাবলৈ হ'লে যাওক চৰিয়ে হওকগৈ তেতিয়াহে আকৌ খনে বুঢ়াকৰ লগত যুদ্ধ কৰিবহি পাৰিব ক'লৈ যাওঁগৈ আপোনালোকৰ ঘৰলৈকে যাওঁ বুলি ভাবিছিলোঁ ওলাই আহিছে বোলো যাওঁচোন বোলো বহুত দিন যোৱা নাই মই আকৌ তই আহিবি বুলি জনা হ'লে ঘৰতে এপাক ৰৈ দিলোঁহেঁতেন ময়ো পটককৈ বোলো যাওঁচোন অকণমান গাঁওখনৰ ইমূৰৰ পৰা ইমূৰলৈ যাওঁ তাকেহে হেৰি নহয় আপোনালোকৰ যে বোৱাৰীজনী কিন্তু ইমান ডাঙৰ বয়সত ল'ৰাটোৰ লগত যে নিচিকে নিমিলিলে হেৰৌ কৰিবিনো কি আৰু এতিয়া তাকে আৰু গোটেই চাহপাতে চেনিয়ে মিক্স হোৱা লিখা কথা হৈছে আৰু কেলে প্ৰথম ঘৰত সোমোৱাওঁতে কেলে খেদিব নোৱাৰিলে কেনেকেনো খেদি দিয় আৰু ল'ৰাই ভাল দেখে যাক বোলে ভেটিব নালাগে তাক মৰতীয়া আকৌ ফাঁচি জাল পতা দি পাতিলে নহয় ল'ৰাটোক তেনেকৈ ফচুৱা নাই জানো সেইটো কাৰণে থাকক আৰু শুকুতাকে মুকুতা কৰি তাৰ ভাগৰ ঘৈণীয়েকে নিচাকে পচন্দ নহ'ল বুঢ়ী গোটেই আমাৰ গাঁও চবেই কৈছে আৰু খুৰীদেউ বোলে বোৱাৰীজনী ইমান বোলে বুঢ়ী বোলে বয়সত আৰু সেইটো বোলে ল'ৰাটো পিতেকটো বোলে ইমান ধুনীয়া বোলে তাকেহে গোটেই অক্ষয় খানে আৰু গোটেইটো বোলে ইমান বোলে বুঢ়ীজনী পালেনে বোলে আমাৰ গাঁৱৰ কেলে নবীনৰ জীয়েককে আনিব পাৰিলেহেঁতেন হেৰৌ দুটালৈহে যোৱা কি হ'ল পিছে দুটা ল'ৰা ছোৱালী গোটেই ল'ৰা ছোৱালী আপোনাৰ ঘৰলৈ গুচি আহিলে কিমান ভাল হ'লহেঁতেন হ'ব দে তই যা তই সেই তোৰ পিতেৰলৈকে নবীনৰ জীয়েকক আনি থবি তেতিয়াহ'লে মোক এই পানীয়ে খুৱাইছে আৰু নেলাগে তোৰ পিতেৰলৈকে আনি থবি তেতিয়াহ'লে দেই হ'ব দিয়ক বোৱাৰীয়ে এনেও বুঢ়ীয়ে ঘৰত মানুহ আছেনে এই মা ওলাই গৈছে ঘৰৰ পৰা অকণমান ওলাই গ'ল বোলে এই কিবা এটা আনিবলৈ গৈছে হেনো বহুত দিনৰ মূৰত আহিলো তহঁতৰ ঘৰলে হেৰৌ তাকেচোন গোটেইজনীচোন ধুনীয়াই তই দেখিবলৈ তহঁতৰচোন মায়েচোন এনেইহে কৈ থাকেচোন বুঢ়ী বুলি আহিবৰ দিনাখনৰ পৰা সেইটো শব্দ শুনি কাণ একেবাৰে ঘোলা হৈ গৈছে গোটেই মানুহৰ আগত কয় বোলে আমাৰ বোৱাৰীজনী বুঢ়ী বোলে মইহে এতিয়াহে দেখিছো তোক আগতে দেখা নাছিলো নহয় গোটেইজনীচোন ধুনীয়াই তই দেখিবলৈ চোন তাকে ভাবিছিলে আকৌ পিতেকলে বেলেগ ছোৱালী আনিম বুলি নিজৰ পুতেকৰ চৰিত্ৰ ভাল হ'লেহে এই লোকৰ ল'ৰা ছোৱালীৰ চৰিত্ৰ ভাল দেখিব আহিব দিনাখনৰ পৰা একেটা কথাকে শুনি আমনি লাগিছে মই কেতিয়াবা ওলাইহে যাম এইখন ঘৰ কিমান মতা মানুহ একদম বাইকৰ পুকৰত উঠি কিমান বস্তু খালে বুলি ভাবিছ কোনে তোমাৰে আকৌ কথাটো ভালকে কওকচোন মই ভাল তেতিয়াহে পানী দিব পাৰিম আগতে কিমান একদম ৰাতি 2-3 বজালৈকে মতা মানুহ একদম আহনি জাহনি এইখন ঘৰ গোটেই গাঁৱৰ মানুহে ভাল নাপায় নহয় ভাল নাপায় অকণো ভাল দেখিবলৈ নাপায় হেৰৌ বাটৰ পৰা চাই জুমি চাই থাকে বাৰী চুকৰ পৰা হেৰৌ এহেঁতৰ ঘৰত কৰ মতা মানুহ আহে কি কথা গল্প মতা মানুহ আহিছে বুলি সেইজনী এসময়ত পানী পালে বুঢ়ীয়ে মই তেতিয়াই জানো সৰু তেওঁ কথা বতৰাবোৰ যি একদম ডাঙৰ কথা কয় তেতিয়াই গম পাইছো কিবা এটা লেঠা আছে কিন্তু কথাষাৰ আপোনাৰ মুখতহে আজি শুনিলো ভাল দলে দেই আজি মই আহকচোন বুঢ়ীয়ে গাঁও ফুৰি আহিয়ে মোৰ লগত কাজিয়া আৰম্ভ কৰে নহয় আজি মইও আৰম্ভ কৰিম কবি তোক যে বুঢ়ী বুলি হাঁহে তই পানী বাবি মইও আৰম্ভ কৰিম আজি ভাল কথা ক'লে আহক ভিতৰত চাহকণ খাই যাব আহক চাহ নাখাওঁ বুলিয়ে ভাবিছিলো পাই আপুনি মোক ইমান ধুনীয়া খবৰ এটা দিছে চাহকণ নাখালে কেনেকৈ হ'ব অকণমান খাই যাওঁ ৰঙাটো আমাৰ গাঁৱৰ এজনী আছে নে নাই নে ঐ বোৱাৰী ইমান ভাগৰ লাগিছে খোজকাঢ়ি
আহিলেগে হ'বলা আহিলো পানী এগিলাচ খায় নি আনকে যা পানী গিলাচ আনকে যা আপোনাৰ আকৌ সেই বাইকে চাইকে উঠোতো পিয়া লাগিবও পাৰে নহয় ইজনী নক কি কথা ক'বলৈ আহিলে বাইকে চাইকে উঠি পিয়া লাগিব মৰতি চালে বেগ কোবাই যে তই কি কথা কলিহি কি বাইকত উঠি ক'ত বাইকত উঠিবলৈ গৈছো মই চহৰলৈ গৈছো পাখৰি বাইকত পানী দুনি খাওক গোটেইখন ঘূৰি পকি আহিছে নহয় বুঢ়াকৰ লগত কাজিয়া কৰিবলৈ খাওক এতিয়া আমি জানো সেই চৰিত্ৰ আগতে জানো কত কিমান বোলে ঘৰত আহি হেনো বোলে ৰাতি বেৰত ঠকৰি আহি হেনো ৰাতি হেনো মানুহ আহনি জাহনি সেইকাৰণে এতিয়া আকৌ লোকৰ বুঢ়াকক বুঢ়ী দেখিছে ইজনী আকৌ আজি এইবোৰ কথা কেলে ক'বলৈ লৈছে পাখৰি তই এখিলে আছ পাখৰি এখিলে বুলিছো তোক মই তই কি কথা ক'বলৈ আহিছ কি কথা ক'ব লাগে আৰু ইমান ডাঙৰ কথা কৈছ তই কেনেকুৱা কথাবোৰ ক'বলৈ আহিছ বিধৱা হৈ থাকোঁতে গোটেই গাঁওখনৰ উধৰ পৰা মুধৰ মানুহে গোটেই সন্দেহ কৰিলে কোনো মানুহ এটাতো মোৰ ঘৰলৈ আহিব নোৱাৰে বাইকত উঠিবও নোৱাৰো চাইকেলত উঠিলেও সেই মানুহটোৰ লগতে যোৱা দিয়ে এতিয়াও যে তই একেখিনি কথাকে ক'বলৈ আহিছ তই গাঁৱত এই মানুহে চূণ ঘঁহি আপোনাক লেঙেঠা কৰি ৰাস্তাত নুঘূৰালে মই আকৌ দাগি নাই নহয় মোৰ গাত জানো আপুনি দাগি নে নাদাগি আপোনাৰ দাগি লাগিবলৈ বাকী থকা নাই আৰু দেই ফাগুনী আহিছিলে নহয় ফাগুনীয়ে দে পাত পঢ়াই থৈ গ'ল তোক সেইবোৰ লোকৰ মানুহক নধৰিব আপোনাৰ চৰিত্ৰ গতে নহয় আহিলে নহয় পুৰেৰে ফোন কৰিলে তয়ো অলপ নহয় মই যেনিবা বেয়াই তহঁতিনো কি ভাল মই একদম কেনেকে কটালো কেনেকে ল'ৰাটো ডাঙৰ দীঘল কৰিলো মানুহটো গোটেই বেমাৰত যেতিয়া নধৰা হৈ আছিলে বেমাৰ এইখন ঘৰত নাথাকো শাহু বুঢ়ী চৰিত্ৰ ভাল নহয় সেইকাৰণে আহিব দিনাখনৰ পৰা মোক বিয়াত বুঢ়ী বুলি হাঁহে গোটেই গাঁৱৰ মানুহক শুনাই লৈ যাওক সি মই এখন ঘৰত থাকিব নোৱাৰো জানে ল'ৰাই চব কথা জানে মানুহটো বেমাৰত পৰি থাকোঁতে কোনো মানুহ এটাই সুধিবলৈ নাহিলে বোলে তই বোলো কেনেকৈ চলিছ পুৱেৰ বোলে কেনেকেনো বোলে তই সেই বেমাৰ ভাল কৰিছ এতিয়া সি কোনোবা মানুহ এটা আহিলেও ভালক বুলি 10 টকা এটা দিবলৈ আহিলেও মানুহখিনিয়ে যোৱা দিয়ে সেয়াহে গাঁওখনৰ মানুহ জানো আৰু ক'বলৈ কথা ঢেৰ আছে সেইবোৰ কথা ক'বলৈ হ'লে এতিয়া আপোনাৰ মুখ খুলি নল'ব মোক আৰু শুনিবলৈ কিবা বাকী থাকিলে নে আগতে একাল মানুহৰ পৰা শুনিলো এতিয়া আকৌ নিজৰ পুত্ৰ বোৱাৰীৰ পৰা সেইবোৰ কথা শুনিছো সেই মানুহজন ঢুকুৱা 7 মাহৰ পিছত মোৰ শহুদেউতা মানে ঢুকাওঁতে সেই আপুনি 7 মাহৰ হওঁতে আপুনি সেই বাগানৰ মাজত কি কৈছিলে সেইটোৱেইটো মোৰ ডাঙৰ ভুল আকৌ বাগানত বিচাৰি গৈছিলো কচু তেনেকুৱাতে আকৌ জগেশ্বৰ পিতেকে সেই বাগানতে দৰৱ দি আছিলে তেতিয়াই মই জগেশ্বৰ পিতেকৰ লগত 2 এষাৰ কথা পাতিলো সেয়াকে আকৌ মানুহে দেখিলে আঁতৰৰ পৰা খুৰীদেউ সেয়া বাগানৰ মাজত লিলি মাই সেই বননামটোৱে আজীৱন থাকি গ'লৈ আজিলৈকে মই মানুহজনী সেই বননামটোৰ পৰা কিন্তু মুকলি নহ'লো এতিয়াও তহঁতি সেই মাৰক তই সেই তেনেকুৱা কথাখিনি সুধিব নোৱাৰ ক'ব নালাগে নহয় একদম বুঢ়ী মাইকী আনিছে বুঢ়ী মাইকী বয়সত আপুনি কোমলীয়াতে গোটেইখন ধুলে বয়স হ'ল আকৌ তোৰ ভাগৰ বয়সীয়াল মানুহৰ কাৰণে বয়স হ'ল বুলি কৈছ আকৌ তয়ো সমান জোখীয়া ল'ৰা এটালৈ যাব লাগিছিলে ফুলকমলীয়া ল'ৰা এটালৈ বিয়া সোমাই আহিছ মোৰ ল'ৰাটোক লৈ পেলাই মোৰ ভাগৰ সপোন আছিলে এইবোৰ ফাগুনীয়ে শিকাইছে ফাগুনীয়ে এইবোৰ কথা নক'লে কেতিয়াও মই বিশ্বাস নকৰোঁ ফাগুনীয়ে কৈছে একদম গাঁওখনৰ মানুহবোৰ আমাৰ শান্তি নাই দেই ভালকৈ মিলি থাকোঁ বুলি ক'লেও এইবোৰে মুঠতে গোটেই ঘৰ দুৱাৰ ভাঙি দুফাল কৰিব ওচৰৰ মানুহে বেয়া